জুবিনৰ মোবাইলটো কিয় গাইব কৰি দিলে সিদ্ধাৰ্থে? দিল্লীত মুখ্যমন্ত্ৰীৰ হাতত চমজাই দিব নালাগিছিলনে? অথবা জুবিনৰ মোবাইল ফোনটো প্ৰশাসনক দিব নালাগিছিলনে? মেনেজাৰ অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মাৰ অংকটো কি আছিল? সিদ্ধাৰ্থ শৰ্মাই হয়তো নাজানে জুবিনদাৰ সৰল মনটো। জুবিনদাৰ সৰল মনটোক নুবুজা নজনা মানুহ যে অসমত নাই বুলি অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মাই হয়তো বুজিয়ে পোৱা নাছিল। জুবিনদাৰ হাতত পইচা একেবাৰে নাথাকে। প্ৰয়োজন হ'লে তেওঁ লগত থকা কাৰোবাৰ পৰা, ড্ৰাইভাৰৰ পৰা, ছিকিউৰিটি গাৰ্ডৰ পৰা টকা ধাৰত লয়। এই কথাটো তেওঁ বহুবাৰ কৈ আহিছিল। আনকি তেওঁৰ অনলাইন পে'মেণ্টৰ ব্যৱস্থা যেনে গুগল পে', ফোনপে' ইত্যাদিও নাছিল। বহাগ বিহুৰ সময়ত জুবিন গাৰ্গে অতি কমেও মাহটোত ৩৫ৰ পৰা ৪০খন অনুষ্ঠান কৰে। সকলো অনুষ্ঠানৰ দৰদাম সিদ্ধাৰ্থই কৰে। গোটেই মাহটোত উপাৰ্জন হয় কোটি কোটি টকা। তাৰ হিচাপ জুবিনে লয় জানো? কিবা দিয়া হয়নে জুবিনক হিচাপ? বিজ্ঞাপন, প্ৰমোচন, প্ৰতিষ্ঠান উন্মোচন সেইবোৰতো দাম দৰো কৰে সিদ্ধাৰ্থ শৰ্মাই। ৰেকৰ্ডিং, ছ'চিয়েল মিডিয়া, ৰেভিনিউ এইবোৰতো আছেই। কিন্তু জুবিন গাৰ্গে এটাও হিচাপেই নাৰাখিলে। তেনেকৈয়ে এইখন পৃথিৱীৰ পৰা গুচি গ'ল জুবিন গাৰ্গ। কিন্তু জুবিন গাৰ্গৰ মনত নাছিলে কোনো লোভ, টকাৰ প্ৰতি লালসা নাছিলে জুবিন গাৰ্গৰ। জুবিনৰ টকাৰে আজি এনজয় কৰিলে জুবিনৰ মেনেজাৰ লগতে আৰু কেইবাগৰাকীও ব্যক্তিয়ে। এই কথা হয়তো শীঘ্ৰেই পোহৰলৈ আহিব। জুবিন গাৰ্গ ৰাস্তাৰ মানুহ হৈ থাকিল, কিন্তু জুবিন গাৰ্গৰ মেনেজাৰ হ'ল কোটি কোটি সম্পত্তিৰ গৰাকী। নামী দামী ৰেষ্টুৰেণ্টত খোৱাৰ অভ্যাসতকৈ সৰু সৰু হোটেল, পদপথত খাই ভাল পোৱা মানুহজন আছিলে জুবিন। শেহতীয়াকৈ ৰেঞ্জ ৰোভাৰখনেই যে লৈছিল, তেতিয়া সকলোৱে ভাল পাইছিল। অন্ততঃ জুবিন গাৰ্গে নিজৰ কাৰণে কিবা এটা লৈছে, বিহু অনুষ্ঠান কৰি পোৱা টকা পইচাৰে। কিন্তু তাতো হেনো ৮০ লাখ টকা ধাৰ। ইমান দুখীয়া আছিল নে জুবিন গাৰ্গ? মিছন চাইনাৰ সময়ৰ কথা হয়তো মনত আছে। বাজেট আছিল ২ কোটি টকা। দাদাই কৈছিল চিনেমাখন বনোৱাৰ সময়ত টকাৰ অভাৱৰ কাৰণে মুম্বাইৰ ফ্লেটটো বিক্ৰী কৰিব বিচৰাৰ কথা। দাদাই ঘৰ কিনিব খুজিও কিনিব নোৱাৰে। তেন্তে দাদাই উৰে নিশা গান গাই কষ্টৰে ঘটা টকাবোৰ যায় ক'ত? এই অনা অসমীয়া মেনেজাৰটোৰ পকেটলৈ নহয়নে? কেৱল এয়াই নহয়, এইখিনি কথা নোলাবৰ কাৰণে জুবিনদাৰ আশে পাশে থকা বহুত মানুহক মেনেজো কৰি থৈছিল হেনো সিদ্ধাৰ্থ শৰ্মাই। এই দাবী আমাৰ নহয়, এতিয়া মাথো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা বিশেষ পোষ্টৰ সন্দৰ্ভত ওলোৱা কিছুমান কথা, যিবোৰ কথা সত্যতা প্ৰমাণ কৰিবলৈ গৈ আছে। ইতিমধ্যে বহুকেইটা প্ৰমাণ কৰিছিল। বহু লোকে আলোচনা কৰিছিলে যে এয়া এক ষড়যন্ত্ৰ, সকলো ওলাব লাগে। তাৰপিছতেই সন্ধিয়াৰ পৰত ভাইৰেল হৈ পৰিলে স্ক্ৰীনশ্বট। সকলো ওলাব, অসমবাসী ৰাইজ ধৈৰ্য ধৰক, মাথো অপেক্ষা কৰক।